আপোনাৰ ঘৰত বাৰু কুকুৰ পুহিছে নেকি? যদি আপোনাৰ ঘৰত এটা কুকুৰ পুহিছে, নিশ্চয় কুকুৰটোক আপুনি নিজৰ সন্তানৰ দৰে মৰম কৰি লালন পালন কৰিছে। কিন্তু আপোনাৰ কুকুৰটোৰ সুৰক্ষাৰ ক্ষেত্ৰত এটি বিশেষ তথ্য মোৰ গুৰিত আছে, যিটো তথ্য মই আপোনালোকক দিব বিচাৰিছোঁ। দৰাচলতে কুকুৰ হ'ল এনেকুৱা এটা প্ৰাণী যাৰ খাদ্যাভ্যাস মানুহৰ সৈতে প্ৰায় একেই, অৰ্থাৎ মানুহে খোৱা বেছিভাগ বস্তুৱেই কুকুৰে খায়। আমি এৰি দিয়া কিছুমান বস্তুও কুকুৰে আনকি গ্ৰহণ কৰে। যেনেকৈ আমি খোৱা বস্তুৰ টুকুৰা যদি কুকুৰক দিওঁ, সি খুব সহজেই খুব বিশ্বাসেৰে সৈতে খোৱা বস্তুটো গ্ৰহণ কৰে, কাৰণ কুকুৰেও জানে যে মানুহে খোৱা বস্তুবোৰে সিহঁতক বিশেষ একো কৰিব নোৱাৰে। কিন্তু মানুহে দৈনন্দিন জীৱনত খাই থকা এটা বিশেষ বস্তু আছে, যিটো বস্তু খোৱাৰ লগে লগে কুকুৰৰ ভয়ংকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই বস্তুটো হ'ল চকলেট। বিশেষকৈ আমি খোৱা ডাৰ্ক চকলেট যি আছে, এই ডাৰ্ক চকলেট যদি কিবা কাৰণত কুকুৰে খাবলৈ হয়, তাৰ যিটো মেটাবলিক ছিষ্টেম, তাৰ ওপৰত এটা সাংঘাতিক ধৰণৰ প্ৰভাৱ পৰিব। সি সেই চকলেট হজম কৰিব নোৱাৰিব, কাৰণ চকলেটত এটা বস্তু থাকে, আমি সকলোৱে জানো থিঅ'ব্ৰমাইন বুলি এটা বস্তু। এই বস্তুটো কুকুৰৰ ডাইজেষ্টিভ ছিষ্টেমৰ লগত চুট নহয়, অৰ্থাৎ কুকুৰে যদি কিবা কাৰণত চকলেট খাবলৈ হয়, ই কি কৰিব, কুকুৰৰ শৰীৰত টক্সিক সৃষ্টি কৰিব। টক্সিক মানে হ'ল বিষ। ই কি কৰিব, কুকুৰৰ শৰীৰত টক্সিক সৃষ্টি কৰিব। লগে লগে কি হ'ব, কুকুৰৰ যি নাৰ্ভাছ ছিষ্টেম আছে, যি মাছুলাৰ ছিষ্টেম আছে, এই গোটেই ছিষ্টেমবোৰৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাব। নাৰ্ভাছ ছিষ্টেম মানে হ'ল স্নায়ু কেন্দ্ৰৰ লগত জড়িত ছিষ্টেম, আৰু মাছুলাৰ ছিষ্টেম মানে হ'ল তাৰ মাংসপেশীৰ যিটো ব্যৱস্থা। লগে লগে কুকুৰটোৱে অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰিব, তাৰ উশাহ নিশাহৰ গতি বাঢ়ি আহিবলৈ ধৰিব। সি হয়তো যি শান্তশিষ্ট কুকুৰ এটা, সি উন্মাদ হৈ পৰিবও পাৰে। তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, তাৰ উপায় আছে। সেই উপায়টো হ'ল চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগিব। আৰু আমি জানো পশু পক্ষী চিকিৎসাৰ কাৰণে পশু চিকিৎসকসকল আছে, তেখেতসকলে নিশ্চয় আপোনাক সহায় কৰিব। আনহাতে আজিকালি পশুৰ চিকিৎসা সম্পৰ্কীয় যোগাযোগ কৰিবৰ বাবে নিৰ্দিষ্ট ট'ল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে। সেই ট'ল ফ্ৰী নম্বৰটো আপোনালোকে ফোন কৰিব পাৰে। এতিয়া কথা হ'ল, চকলেট কিয় কুকুৰৰ কাৰণে টক্সিক এলিমেণ্ট হৈ পৰে? ইয়াৰ কাৰণটো মই ইতিমধ্যে কৈছোঁ, থিঅ'ব্ৰমাইন বুলি। থিঅ'ব্ৰমাইন আচলতে কুকুৰে খুব সহজে হজম কৰিব নোৱাৰে। ইয়াৰ ফলতেই কি হৈ যায়, টক্সিক গুণটো তাৰ শৰীৰত বাঢ়ি যায় আৰু সি বিভিন্ন ধৰণৰ আচৰণ কৰিবলৈ আৰম্ভ কৰে। কুকুৰ খুব মৰমৰ প্ৰাণী। বহু মানুহে কুকুৰ পোহে, যদিও মোৰ ঘৰত ব্যক্তিগতভাৱে আমাৰ ঘৰত কুকুৰ নাই, কিন্তু কুকুৰক আমি খুব মৰম কৰোঁ। লগতে আমি কুকুৰৰ পৰা এটা দূৰত্বও বজাই ৰাখোঁ, যিহেতু কুকুৰে যিকোনো সময়ত আমাক আক্ৰমণ কৰিব পাৰে। কিন্তু আপোনাৰ ঘৰৰ যদি সেই মৰমৰ কুকুৰটোৰ কিবা কাৰণত অপকাৰ হয়, সেইটো বৰ ভাল নালাগিব আমাৰ। মই কোনো চিকিৎসক নহয়, এই তথ্যটো আজি পাইছিলোঁ। তথ্যটো পোৱাৰ লগে লগে গৈ মই যিখিনি চ'ৰ্চৰ পৰা পঢ়া শুনা কৰিব পাৰি অলপমান চালোঁ, চাই মই তথ্যখিনি আপোনালোকলৈ আগবঢ়ালোঁ। কুকুৰে চকলেট খালে কুকুৰৰ অপকাৰ হ'ব নে নহয়, আপোনালোকে চিকিৎসকৰ সৈতে এবাৰ কথা পাতি চাব। পশু চিকিৎসকৰ সৈতে নিশ্চয় মই কোৱা কথাকেইটা আপোনালোকক হ'ব। থেংক ইউ ভেৰি মাছ। প্লিজ ষ্টে কানেক্টেড, কিপ ৱাচিং মাই ভিডিঅ'জ এণ্ড ডোণ্ট ফৰগেট টু ফ'ল', শ্বেয়াৰ এণ্ড কমেণ্ট।